আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। কুৰাৰ লাগি স্কুল গৈ নাপালে বিদ্যালয়ৰ প্ৰধান শিক্ষক। ইয়াৰ এগিলা কইলা মানে এই হেৰিয়ে নাই তাৰমানে কেতুলৈকৈ গিলি বাটতে পৰি থাকিল ছাৰ। এজন চিপাঝাৰৰ গৰুখুটিৰ নিকটৱৰ্তী ২ নং ঘাটৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। আন দিনাৰ দৰে সোমবাৰৰ স্কুললৈ আহি কেতুলৈকৈ গিলি আটবাটতে পৰি থাকিল ছাৰ। সহকাৰী শিক্ষকৰ অভিযোগ, প্ৰায়ে বিদ্যালয়লৈ সুৰাপান কৰি নিচাসক্ত হৈ আহে প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। সপ্তাহত ২ এদিনহে স্কুললৈ আহে প্ৰধান শিক্ষকগৰাকী। মই যেতিয়া স্কুললৈ আহিলোঁ, এওঁলোকৰ গাঁৱৰ এজনে ক'লে, ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে। শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি। এই মাহটোত সেই ২ তাৰিখ ৩ তাৰিখ ৰবিবাৰ আছিলে, ৪ তাৰিখ অহা নাই, ৬ তাৰিখ স্কুললৈ যোৱা নাই, তাৰপিছত এই সপ্তাহটোতো যোৱা নাই, নেক্সট সপ্তাহটোতো সি যোৱা নাই একেবাৰে। মদ নাখালে ছাৰৰ হাত ভৰি কপে। এইটো নিত্য নৈমিত্তিক ঘটনা। যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে। আৰু কেতিয়াবা স্কুললৈ মদ খাই যায়, এইটো হয় একেবাৰে খাটাং। আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে, যথেষ্ট ভয় কৰে, ই আঁতৰে ফুৰে। ইফালে কেমেৰাৰ সন্মুখত মদ খাইছো বুলি ছাৰৰ অকপট স্বীকাৰোক্তি। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। উল্লেখ্য যে ১৯ জন ছাত্ৰ ছাত্ৰী থকা ২ নং ঘাটৰাক প্ৰাথমিক বিদ্যালয়ত ছাৰে পঢ়ায় অসমীয়া, অংক আৰু EVS। কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? অসমীয়া, মেথছ, EVS এইবিলাক পঢ়াওঁ মই। প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাসৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ দৰং জিলাৰ শিক্ষা বিভাগক দাবী জনাইছে স্থানীয় লোকে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। কুৰাৰ লাগি স্কুল গৈ নাপালে বিদ্যালয়ৰ প্ৰধান শিক্ষক। ইয়াৰ এগিলা কইলা মানে এই হেৰিয়ে নাই তাৰমানে কেতুলৈকৈ গিলি বাটতে পৰি থাকিল ছাৰ। এজন চিপাঝাৰৰ গৰুখুটিৰ নিকটৱৰ্তী ২ নং ঘাটৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। আন দিনাৰ দৰে সোমবাৰৰ স্কুললৈ আহি কেতুলৈকৈ গিলি আটবাটতে পৰি থাকিল ছাৰ। সহকাৰী শিক্ষকৰ অভিযোগ, প্ৰায়ে বিদ্যালয়লৈ সুৰাপান কৰি নিচাসক্ত হৈ আহে প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। সপ্তাহত ২ এদিনহে স্কুললৈ আহে প্ৰধান শিক্ষকগৰাকী। মই যেতিয়া স্কুললৈ আহিলোঁ, এওঁলোকৰ গাঁৱৰ এজনে ক'লে, ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে। শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি। এই মাহটোত সেই ২ তাৰিখ ৩ তাৰিখ ৰবিবাৰ আছিলে, ৪ তাৰিখ অহা নাই, ৬ তাৰিখ স্কুললৈ যোৱা নাই, তাৰপিছত এই সপ্তাহটোতো যোৱা নাই, নেক্সট সপ্তাহটোতো সি যোৱা নাই একেবাৰে। মদ নাখালে ছাৰৰ হাত ভৰি কপে। এইটো নিত্য নৈমিত্তিক ঘটনা। যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে। আৰু কেতিয়াবা স্কুললৈ মদ খাই যায়, এইটো হয় একেবাৰে খাটাং। আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে, যথেষ্ট ভয় কৰে, ই আঁতৰে ফুৰে। ইফালে কেমেৰাৰ সন্মুখত মদ খাইছো বুলি ছাৰৰ অকপট স্বীকাৰোক্তি। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। উল্লেখ্য যে ১৯ জন ছাত্ৰ ছাত্ৰী থকা ২ নং ঘাটৰাক প্ৰাথমিক বিদ্যালয়ত ছাৰে পঢ়ায় অসমীয়া, অংক আৰু EVS। কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? অসমীয়া, মেথছ, EVS এইবিলাক পঢ়াওঁ মই। প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাসৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ দৰং জিলাৰ শিক্ষা বিভাগক দাবী জনাইছে স্থানীয় লোকে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।